লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 7 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি। ৰাত্ৰি 10:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ। দিনৰ 2:27 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:58:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:34:06। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ বান্দৰৰ অস্থি বায়ু যোগ হ'ব। অস্তুত্তৰী মতে আজি মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:07 পৰা 9:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:55 পৰা 11:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু আনন্দ আৰু উৎসাহ উদ্দীপনাৰ মাজেৰে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি যাত্ৰা কৰি কিছু মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে ঘূৰা ফুৰা কৰাত অকণমান গুৰুত্ব বাঢ়িব। আজি মনোৰঞ্জনত খৰচ অকণমান হ'ব পাৰে। লগতে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে হয়তো এওঁলোকে খৰচ আজি অকণমান কৰিব পাৰে। কিন্তু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, প্ৰেমত হয়তো বেছি প্ৰেমত হয়তো অকণমান ভুল বুজাবুজি কোনো কথাক লৈ হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি আজৰি সময়ত বিগত দিনত যদি বহুদিনৰ মূৰত কিবা কৰিম বুলি ভাবি আছিল কাম, সেই কামসমূহ আজি এওঁলোকে আজৰি সময়ত কৰা দেখা যাব। অৰ্থাৎ পূৰ্বৰে পৰা কৰিম বুলি ভাবি থোৱা কাম আজি এওঁলোকৰ সম্পূৰ্ণ হ'ব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পাব।